চাওক মই যোৱাকালিও কৈছোঁ আচলতে গৌৰৱ গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত যিটো ষ্টেটমেণ্ট এই ষ্টেটমেণ্ট সংঘৰ ক্ষেত্ৰত পাকিস্তানৰ নেতাবোৰে যি ষ্টেটমেণ্ট দিয়ে সেই ষ্টেটমেণ্টৰ লগত চিমিলাৰিটি আছে আৰু গৌৰৱ গগৈৰ পৰা আচলতে আমাৰ যেতিয়া খং উঠিছে মোক মানুহে বুজাইছে যে আচলতে গৌৰৱ গগৈৰ পৰা ইয়াতকৈ আমি কি আশা কৰিব পাৰোঁ মই পুনৰাই কৈছোঁ তেওঁৰ যিটো ভাষ্য এই ভাষ্যত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সংঘৰ বিষয়ে যেনেকৈ কয় বিলৱাল ভুট্টো পাকিস্তানৰ ফৰেইন মিনিষ্টাৰ সংঘৰ বিষয়ে যেনেকৈ কয় বা ধৰক আমাৰ পাকিস্তানৰ যি আৰ্মি জেনেৰেল আছিল আসিম মুনি তেওঁ সংঘৰ বিষয়ে যেনেকৈ ছেইম লাইন হয়তো কিবা চুটলিপি থাকিব পাৰে তেওঁ তেনেকুৱা ক'ব পাৰে কাৰণ চাওক ইয়াৰ টানি তেওঁ ক'ৰ পৰা আনিছিল যিটো ধুবুৰীত যিটো মাংসকেন্দ্ৰিক এটা হেৰি হৈছিল মুখ্যমন্ত্ৰী মহোদয়ে খুব এটা শক্তিশালী স্থিতি লৈছিল তাতো বিজেপি আৰ এছ এছ কংগ্ৰেছ আমি একো কোৱা নাছিলোঁ আমাৰ কোনোবা নেতাৰ মুখত কিবা কংগ্ৰেছৰ কথা ওলাইছিল নেকি একো ওলোৱা নাই এটা সম্পূৰ্ণ সেনচিটিভ বিষয়ত তেখেতৰ যিটো কংগ্ৰেছৰ মডেল অফ পলিটিক্স সেই মডেল অফ পলিটিক্সটো আনি পেলাই কথা নাই বতৰা নাই আৰ এছ এছৰ দৰে এটা সংগঠন যি ভাৰতৰ আত্মা বুলি অভিহিত কৰিছে বিজেপিক এনেই টানি আনিছে গতিকে এনেকুৱা ধৰণৰ কথা বতৰাই আচলতে কংগ্ৰেছৰ ভয়াৱহ ৰাজনীতি আৰু গৌৰৱ গগৈৰ নেতৃত্বত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ ৰাজনীতি যিটো ছাইডত গতি কৰিছে বিশেষকৈ আপুনি চাওক আজিৰ দিনত তেখেত এজন সাংসদ উপদলপতি কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ সভাপতি তেখেতৰ ওপৰত যিটো ইনভেষ্টিগেশ্যন হৈছে তেখেতৰ পৰিয়ালৰ ওপৰত যিটো ইনভেষ্টিগেশ্যন হৈছে এই তদন্ত হোৱাটোৱে লাজৰ কথা এক প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰৰ পৰিয়ালৰ ল'ৰা তৰুণ গগৈ ডাঙৰীয়া আমিও সন্মান কৰোঁ তেনেকুৱা এটা যে ভয়ানক এলিগেশ্যন আহিছে সেই এলিগেশ্যনটোতো পটককৈ নাহে আমি কওঁ নে জুই থাকিলেহে ধোঁৱা ওলাব গতিকে এই গৌৰৱ গগৈয়ে যি কৰি যোৱা কথা কৈছে মইতো কওঁ যে গৌৰৱ গগৈহে চব জেগাত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে কোনোবা যেতিয়া স্পৰ্শকাতৰ এৰিয়াত যায় যেতিয়া বৰ্ডাৰ এৰিয়াত যায় কিবা মিটিং চিটিঙৰ কাৰণেও গৌৰৱ গগৈ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে গৌৰৱ গগৈৰ পত্নীৰ ওপৰত যিটো এলিগেশ্যন আহিছে তাৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে গতিকে আমি সেইখিনি কথাই কৈছোঁ গৌৰৱ গগৈ ৰাজনীতিক এটা খুব বেয়া জেগালৈ লৈ গৈছে প্ৰদূষিত কৰি পেলাইছে সকলো ক্ষেত্ৰত গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি সেইকাৰণে সেইটো ক্ষেত্ৰত গৰিহণা দিছোঁ গৌৰৱ গগৈ 1000বাৰ জন্ম লওক 1,00,000বাৰ জন্ম লওক সংঘৰ এজন প্ৰচাৰকৰ সাধাৰণ সমকক্ষ হোৱাৰ তেখেতৰ যোগ্যতা নাই দেশপ্ৰেম কি এজন নীৰৱ সাধক সংঘৰ প্ৰচাৰক সংঘক ভাৰতৰ আমি আত্মা বুলি অভিহিত কৰোঁ সংঘই কি কয় ৰাজনীতি যোনে কওক কংগ্ৰেছতো যদি কোনোবাই ৰাজনীতি কৰিছে তুমি ভালকৈ দেশৰ কাৰণে ৰাজনীতি কৰা কোনোবাই সাংবাদিকতা কৰিছে সংঘৰ স্বয়ংসক ভালকৈ সাংবাদিকতা কৰক কোনোবাই বোলে এজিপি কৰি আছে কোনোবা কংগ্ৰেছ কৰি আছে কোনোবা UDF কৰি আছে সকলোৱে ভালকৈ কৰক দেশৰ কাৰণে সংঘই সেইটোৱে শিকায় তাৰ পৰিৱৰ্তে কথা নাই বতৰা নাই তেখেতে সংঘৰ কথা লৈ আহিছে গতিকে এনেকুৱা যিটো এটা বিভাজনকামী ৰাজনীতি এনেকুৱা ধৰণৰ যিটো এটা ভয়াৱহ ৰাজনীতিৰ সূচনা গৌৰৱ গগৈ এটা মানে নিজকে কিছুমান সংখ্যক ফলোৱাৰ্ছ ধৰক কৰি লৈছে আজিৰ দিনত আমি মিডিয়াত কথা ক'লে সেই ফলোৱাৰ্ছসকলে 200মান 300মান থাকে জঘন্য গালি পাৰে ফেক একাউণ্ট আমি সেইকাৰণে বিচলিত নহওঁ তেখেতে ফেক একাউণ্ট বনাই লৈছে এইবোৰত যেতিয়া প্ৰফাইল চোৱা যায় মিনিমাম মানে 90% ফেক আৰু কিছুমানটো থাকেই গতিকে এনেকুৱা ধৰণৰ গৌৰৱ গগৈয়ে মইতো এতিয়া লাহে লাহে দেখিছোঁ যে কালি মোক বহুতো কংগ্ৰেছী বন্ধুৱে ফোন কৰিছে বহুতো কংগ্ৰেছী মানুহে কৈছে যে গৌৰৱ গগৈয়ে এনেকুৱা এটা জেগালৈ লৈ গৈছে কথা নাই বতৰা নাই এনেকুৱা এটা জেগাত টানিছে অৱশ্যে তেওঁ কৰিবনো কি কিবা এটা চাগে চুটলিপি আহিছে সীমা কি উচ পাৰছে গতিকে হি ইজ বাউণ্ড টু চে আপুনি আৰু এটা কথা কৈছে যে RSSৰ প্ৰচাৰকৰ বা RSS স্বয়ংসেৱকৰ মই সেইটোৱে কৈছোঁ সংঘৰ যি প্ৰচাৰক মই আজিৰ দিনত এই স্থিতি স্পষ্ট আছোঁ 1000বাৰ জন্ম ল'লোঁ সংঘৰ প্ৰচাৰকৰ ভৰি ধোৱা পানী খোৱাৰ তেখেতৰ যোগ্যতা নাই মই এইটো এটা মানে ফ্ৰেজত কথাখিনি কৈছোঁ কাৰণ সংঘৰ প্ৰচাৰক কি সেইটো মানুহে লগ পালেহে অনুভৱ কৰিব পাৰিব 1945-46 চনতে মহাৰাষ্ট্ৰৰ পৰা আহিছে আজিৰ দিনত আপোনালোকে চাওক কিছু সংখ্যক আহিছে দাদা পৰমাৰ্থ ৰাম সিং ঠাকুৰৰ পৰা আৰম্ভ কৰি আজি যিসকল আহিছে তেওঁলোকে যেনেদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতটো গাব মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ঘোষা তেওঁলোকে আওৰাব তেওঁলোকে যেনেদৰে অসমৰ ভাষা সংস্কৃতি যেনেদৰে শিক্ষাৰ প্ৰসাৰ লাগিছে গৌৰৱ গগৈ ডাঙৰীয়াই দেখোন ক'বলৈ নাপায় ব্যক্তিগত আক্ৰমণ কৰাৰ নিচিনা হয় ভালদৰে অসমীয়াটো ফুটাব নোৱাৰে তেওঁ গতিকে এইজন ব্যক্তিৰ পৰা অসমবাসীয়ে কিবা শিকিব লগা আছে নেকি অসমৰ সংস্কৃতিৰ ওপৰত তেখেতে শিকিব লগা আছে নেকি মইতো গৌৰৱ গগৈক কওঁ তেখেতে সংঘৰ প্ৰচাৰকৰ জীৱনী অধ্যয়ন কৰক দেশপ্ৰেম কি তেখেতে বুজি পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ